নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন চমুকৈ ডিএমিৰ ফালৰ পৰা বি-ফাৰ্ম আৰু ডি-ফাৰ্মৰ থাৰ্ড কাউন্সিলিঙৰ নটিচ আহি গ'ল। তো আপোনালোকে এই নটিচখন চাব পাৰে। এই নটিচখন বি-ফাৰ্ম আৰু ডি-ফাৰ্ম তো দুখন নটিচ জাৰি কৰিছে থাৰ্ড কাউন্সিলিঙৰ। তো দুখন নটিচে চাম। ফাৰ্ষ্ট বি-ফাৰ্মৰ নটিচখন চাম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। তো কিমান ৰেংকৰ পৰা কিমান ৰেংকলৈকে মাতিছে বা কাউন্সিলিং কোনদিনা হ'ব এই সকলোবিলাক তথ্য এই ভিডিঅ'টোত জনাম। তো যদি আপোনালোকে 2025 ছিজনৰ কাৰণে BSc নাৰ্ছিং ডি-ফাৰ্ম বি-ফাৰ্ম পেৰামেডিকেল কৰ্চৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে তেনেহ'লে আমাৰ এই বুক কেইখন লৈ ল'ব পাৰে। তো ইয়াতে 4000তকৈ অধিক MCQ উইথ এনচাৰ আৰু চেম্পল কুৱেশ্যন পেপাৰ দিয়া আছে। তো ডিছপ্লেত দিয়া হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰক। এতিয়া নটিচখন চাই লওঁ। থাৰ্ড ৰাউণ্ড অফলাইন কাউন্সিলিং ফৰ চিলেকশ্যন অফ কেণ্ডিডেট for admission into vacant Bachelor of Pharmacy B-Pharm course in Assam Medical College Dibrugarh. তো আসাম মেডিকেল কলেজ ডিব্ৰুগড় যি B-Pharm কোৰ্চ আছে তাৰে থাৰ্ড ৰাউণ্ড কাউন্সিলিঙৰ নটিচ হয়। তো ইয়াৰে কাউন্সিলিংটো 16 ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব। তো চিট কেপাচিটি এতিয়ালৈকে কিমান খালী আছে এইটো প্ৰকাশ কৰিছে। তো আনৰিজাৰ্ভৰ কাৰণে 2টা চিট আছে, OBCৰ কাৰণে 3টা, EWSৰ কাৰণে 2টা, টোটেল 7টা। বি-ফাৰ্মৰ কাৰণে 7টা চিট খালী আছে। তো বি-ফাৰ্মৰ ক্ষেত্ৰত ৰেংক মেনশ্যন কৰা নাই। তো ইয়াতে যিবিলাক ইণ্টাৰেষ্টেড কেণ্ডিডেট হয় সিহঁতে কাউন্সিলিঙত যাব পাৰিব। তো ইয়াতে ৰেংক ৱাইজে কাউন্সিলিংটো হ'ব, কিন্তু কাউন্সিলিঙৰ ৰেংক মেনশ্যন নাই। তো ইয়াতে অলপমান আগৰ আপোনালোকে ছেকেণ্ড কাউন্সিলিঙৰ নটিচখন চাই ল'ব। তাৰে আশে থকাখিনিয়ে কাউন্সিলিঙত যাব। তো ইয়াতে বেছি হাই 4000 5000 ৰেংক থকা কেণ্ডিডেটে কাউন্সিলিঙত গৈ লাভ নহ'ব ইমান এটা। তো কাউন্সিলিংটো 16 ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব ৰাতিপুৱা 10টা বজাত। আৰু প্লেচটো হৈছে অফিচ অফ দ্য ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন 6 মাইল খানাপাৰা গুৱাহাটী 22। তো ডিএমিৰ অফিচত ইয়াৰে কাউন্সিলিং হ'ব। এতিয়া কি ডকুমেণ্ট লাগে ইয়াতে ডকুমেণ্টবিলাক মেনশ্যন আছে। তো সকলোবিলাক অৰিজিনেল আৰু জেৰক্স ডকুমেণ্ট লাগিব। তো CEE যিটো ফাৰ্মাচী এণ্ট্ৰেন্স এক্সাম আছে তাৰে এডমিট কাৰ্ড, তাৰপিছত ক্লাছ 12ৰ মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট, মেট্ৰিকৰ এডমিট কাৰ্ড, পাছ চাৰ্টিফিকেট, PRC, তাৰপিছত কাষ্ট চাৰ্টিফিকেট, OBC হ'লে NCL চাৰ্টিফিকেট, এইখিনি ডকুমেণ্ট লাগিব। তো আপোনালোকে যদি এতিয়া SSUSSৰ ৱেবছাইটত গৈ আপোনালোকৰ স্ক'ৰ কাৰ্ডখন ডাউনলোড দিব যায় তেনেহ'লে স্ক'ৰ কাৰ্ডখন ডাউনলোড দিব নোৱাৰে। তো আপোনালোকৰ আগৰ স্ক'ৰ কাৰ্ডখন থাকিলে সেইখন লৈ যাব। তো আপোনালোকে কাউন্সিলিঙৰ ফৰ্ম এখন আছে, এই ফৰ্মখন আমাৰ হোৱাটছএপ গ্ৰুপ বা টেলিগ্ৰাম গ্ৰুপত দি দিয়া হ'ব। তো তাৰে পৰা ডাউনলোড কৰিব পাৰিব। তো আমাৰ হোৱাটছএপ গ্ৰুপ বা টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব, লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। তো পাই যাব আৰু অফিচিয়েল ৱেবছাইটতো পাব। তো এতিয়া ডি-ফাৰ্মৰ নটিচখন আলোচনা কৰিম। এইখন বি-ফাৰ্মৰ কাৰণে নটিচ আহিছিল। তো এতিয়া ডি-ফাৰ্মৰ নটিচখন আলোচনা কৰোঁ। তো ডি-ফাৰ্মৰ ক্ষেত্ৰতো নটিচখন চাব পাৰে। এই নটিচখন ডিএমিৰ ফালৰ পৰা জাৰি কৰা হয়। থাৰ্ড ৰাউণ্ড অফলাইন কাউন্সিলিং ফৰ চিলেকশ্যন অফ কেণ্ডিডেট ফৰ এডমিশ্যন ইনটু ভেকেণ্ট চিটছ অফ ফাৰ্ষ্ট ইয়াৰ ডিপ্ল'মা ইন ফাৰ্মাচী ডি-ফাৰ্ম কোৰ্চ। ডি-ফাৰ্মৰ কাৰণে 3খন গভৰ্ণমেণ্ট কলেজ আছে। তো ডি-ফাৰ্মৰ কাউন্সিলিংটো 16 ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব। আৰু ইয়াতে যিবিলাক কেণ্ডিডেটে those candidate who already got admitted after first and second round of counseling and are willing to change their institute as per the vacancy. তো যিসকলে ফাৰ্ষ্ট আৰু ছেকেণ্ড ৰাউণ্ড কাউন্সিলিঙত কোনোবা এখন কলেজত এডমিশ্যন লৈছে সেইসকলে এতিয়া কলেজ চেঞ্জ কৰিব বিচাৰিলে কলেজ চেঞ্জ কৰিব পাৰিব। তো যিসকলে নিজৰ কলেজখন চেঞ্জ কৰিব বিচাৰে তেওঁলোকে তেওঁলোকৰ যিখন এডমিশ্যন ৰিচিপ্ট আছে সেই এডমিশ্যন ৰিচিপ্টখন লৈ কিনে কলেজখন চেঞ্জ কৰিব পাৰিব। আৰু ইয়াতে কি ডকুমেণ্ট লাগিব, ফ্ৰেছখিনিৰ কাৰণে এইখিনি ডকুমেণ্ট, আৰু যিবিলাকে মানে আগতে এডমিশ্যন লৈছে তেওঁলোকে এডমিশ্যন ৰিচিপ্টখন লৈ গ'লে হ'ব। আৰু এইবাৰ যিবিলাকে প্ৰথমবাৰৰ কাৰণে কাউন্সিলিং যাব বা নতুনকৈ ফ্ৰেছলি যাব তেওঁলোকৰ কাৰণে CEEৰ এডমিট কাৰ্ডখন, হাই ছেকেণ্ডাৰীৰ মাৰ্কশ্বিট, মেট্ৰিকৰ এডমিট কাৰ্ড, পাছ চাৰ্টিফিকেট, PRC, কাষ্ট চাৰ্টিফিকেট, OBC হ'লে NCL চাৰ্টিফিকেট, এইখিনি ডকুমেণ্ট লাগিব। তো এতিয়া কাউন্সিলিঙৰ ইয়াতে চিডিউল দিয়া আছে 16 ডিচেম্বৰ তাৰিখে
ৰাতিপুৱা 11টা বজাত। তো বি ফাৰ্মৰ কাৰণে 10টা বজাত, ডি ফাৰ্মৰ ডিপ্ল'মা ইন ফাৰ্মাচীৰ কাৰণে 11টা বজাৰ পৰা কাউন্সেলিংটো হ'ব। আৰু কাউন্সেলিংটোত আপোনালোকে টাইমতকৈ আগতে গৈ পোৱাকৈ যাব। তো এতিয়া যিসকলৰ ৰেংক 425 লৈকে আছে, ইয়াতে অল কেণ্ডিডেট কেটেগৰী বুলি কথা নাই, তেওঁলোকৰ 425 থাকিলে তেওঁলোকে যাব পাৰিব। নেক্সট OBC NCLৰ কাৰণে 955 ৰেংকলৈকে যাব পাৰিব। তো আপোনালোকৰ 0ৰ পৰা 1ৰ পৰা 955 লৈকে যদি আছে তেনেহ'লে OBC কেটেগৰীত যাব পাৰিব। আৰু ST প্লেনৰ কাৰণে 1585 ৰেংকলৈকে মাতিছে। ST হিলছৰ কাৰণে 3284 ৰেংকলৈকে মাতিছে। আৰু চহৰ এৰিয়াৰ খিনিক 688 ৰেংকলৈকে মাতিছে। আৰু TGL XTGLৰ কাৰণে 1269 ৰেংকলৈকে মাতিছে। তো আপোনালোকে কিমান ৰেংকলৈকে ডি ফাৰ্মত মাতিছে এইখিনি স্ক্ৰীনশ্বট মাৰি ৰাখক। তো আপোনালোকে এতিয়া গম পালে কিমান ৰেংকৰ পৰা কিমান ৰেংকলৈকে থাৰ্ড কাউন্সেলিঙত যাব পাৰিব। তো কাউন্সেলিঙৰ প্লেচটো ছেমেই হ'ব। ভেনু অফ কাউন্সেলিং অফিচ অফ দ্য ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আছাম 6 মাইল খানাপাৰা গুৱাহাটী 22। তো ইয়াৰ ফৰ্মখন আপোনালোকে www.dme.assam.government.in পাই যাব। আৰু আমাৰ হোৱাটছআপ গ্ৰুপ বা টেলিগ্ৰাম গ্ৰুপতো দি দিম। তো আপোনালোকে জইন হৈ যাব পাৰিব। তো এই ভিডিঅ'টোত এইখিনি আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। তো আৰু নতুন যিকোনো ধৰণৰ নটিচ আহিলে আমাৰ চেনেলত দি দিবলৈ চেষ্টা কৰিম। তো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। আৰু যিসকলে ই বুক ল'ব বিচাৰে তেনেহ'লে আমাৰ ই বুক কেইখন লৈ ল'ব। কণ্টেক্ট নম্বৰ দিয়া আছে।